গোৱালপাৰাৰ নয়াপাৰা আঞ্চলিক মাদ্ৰাছাত হজ যাত্ৰীক সম্বৰ্ধনা। অইন বছৰৰ দৰে এইবাৰো হজ যাত্ৰীসকলক গোৱালপাৰা জিলাৰ নয়াপাৰা আঞ্চলিক ৰহমানিয়া দিনী মাদ্ৰাছাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে বুধবাৰে পৰিচালনাৰ সভাপতি ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। সভাত হজ যাত্ৰীসকলক বিভিন্ন দিহা পৰামৰ্শ দিয়ে মৌলানা আবুল কালাম চাহাবে। লগতে 100 ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত অসমৰ ৰাইজৰ সুখ শান্তিৰ লগতে সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী গঢ়ি উঠাৰ কামনাৰে মহান আল্লাহৰ ওচৰত দোৱা কৰে। সৰ্বপ্ৰথমে মই আপোনাক এই মিডিয়া চেলৰ দ্বাৰা অসমবাসীক ধন্যবাদ জনাইছোঁ যে আজি নয়াপাৰা অঞ্চলবাসী নয়াপাৰা ৰহমানিয়া দিনী মাদ্ৰাছাৰ তৰফৰ পৰা আমাৰ নয়াপাৰা অঞ্চলৰ পৰা 6জন হাজী হজ কৰি পবিত্ৰ মক্কা ঠাইলৈ যাব। এই নয়াপাৰা আঞ্চলিক ৰহমানিয়া মাদ্ৰাছাৰ উদ্যোক্তাসকলক মই আপোনাৰ কুমুৰী তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহান আল্লাহৰ ওচৰত আমি কৃতজ্ঞ যে যিবিলাক হজযাত্ৰী হজ কৰিবলৈ যাব তেখেতসকলে যাতে গোটেই বিশ্ববাসীৰ কাৰণে ভাতৃত্ববোধ ৰক্ষাৰ কাৰণে যাতে দোৱা ৰাখে। আমি তেখেতক অনুৰোধ জনাম তেখেতে যাতে আমাৰ এই অঞ্চলবাসীৰ কাৰণে দোৱা ৰাখে আৰু আমি অজানিতে সিহঁতৰ লগত কথা বতৰা চলন ফুৰণৰ লগত কিবা যদি ভুল ত্ৰুটি কৰিছোঁ তেওঁৰ ওচৰত ক্ষমা খুজিছোঁ আৰু মহান আল্লাহৰ ওচৰত মাগফিৰাতৰ কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। আজকের এই পবিত্র অনুষ্ঠানের থেকে আপনার মিডিয়ার যোগে আমরা জানাতে চাই যে আগামী 18 তারিখ আমাদের এই অঞ্চল থেকে 6জন হজযাত্রী হয়তো আল্লাহর মেহমান তারা পবিত্র মক্কা এবং মদিনায় যাবেন হজ করার জন্য। আর সেই উদ্দেশ্যে তাদেরকে আমরা আজকে আমাদের এই পবিত্র মাদ্রাসায় আমন্ত্রণ করে এনে তাদেরকে ক্ষুদ্রভাবে হলেও সম্বর্ধনা দিয়ে তাদেরকে আমরা দোয়া করি এবং তাদের কাছ থেকেও আমরা দোয়া নেই যাতে তারা ভালো সেই জায়গায় যায় উপস্থিত হয়ে পবিত্র হজকে পরিপূর্ণভাবে বা ভালোই করতে পারে। তার জন্য আমরা তাদেরকে আশীর্বাদ দেই। আর সাথে সাথে যারা সারা বিশ্ববাসীর জন্য তারা যাতে দোয়া করে যে সারা বিশ্বের যত মুসলমান যত ইসলাম ধর্মাবলম্বী লোক আছে তারা যাতে সুখ এবং শান্তিতে বাকি জীবন অতিবাহিত করতে পারে। খাস করে আমার আসামের যেগুলো মানুষ তাদের জন্য যাতে দোয়া করে এবং আমাদের আসামের যেগুলো মাদ্রাসা আছে সেই মাদ্রাসাগুলো যাতে একটা ভালো শিক্ষানুষ্ঠান হিসাবে ভবিষ্যতে উজ্জ্বল হয়ে উঠতে পারে তার জন্য তাদেরকে দোয়া করার জন্য এখানে আমরা আমন্ত্রণ করেছিলাম। আর এই আমন্ত্রণ করার পরে তাদেরকে আমরা সম্বর্ধনা দিয়ে হয়তো তাদেরকে আমরা অভিবাদন জানালাম। এইখানে আর কি আমার এই মাদ্রাসার পক্ষ থেকে মাদ্রাসার সভাপতি হিসেবে আমার আপনাদের মাধ্যম দিয়ে খুটাৰপাৰাৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।